জুবিন গাৰ্গৰ অবৰ্তমান আমি কোনেও এই মুহূৰ্তলৈকে বিশ্বাস কৰিব পৰা নাই। সানসেট এট নুন যেন মধ্যাহ্নত সূৰ্যাস্তৰ অনুভূতি হ'ল। জুবিনৰ যি সৃষ্টি, এই সৃষ্টি আজি সকলোৰে জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সেয়া আমি সকলোৱে উপলব্ধি কৰোঁ। আৰু জাতিটোৰ যি সাংস্কৃতিক ক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে যেন ক'ৰবাত এটি নক্ষত্ৰ আজি খহি পৰিল। আমি জুবিনৰ যি আকস্মিক যিটো মৃত্যু সংবাদ, আমি আচলতে এনেকুৱা সংবাদ শুনাৰ কাৰণে অসম বা এই মুলুকৰ কোনেও হয়তো সপোনতো ভাবিব নোৱাৰা এটা কথা। গতিকে যেই নহওক, এতিয়া যিহেতু খবৰটো সঁচা, আমি এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ ঈশ্বৰৰ ওচৰত যে জুবিনৰ আত্মাই ঈশ্বৰৰ শ্ৰীচৰণত স্থান লাভ কৰক। আৰু অনাগত দিনত জুবিনৰ যি সৃষ্টিৰাজি, জাতীয় জীৱনলৈ যি অনবদ্য জুবিনৰ অৰিহণা, এই অৰিহণাসমূহ সংৰক্ষণ সংবৰ্ধনৰ বাবে নিশ্চয় আমাৰ চৰকাৰ বা সজাগ জনতাই নিশ্চয় আগবাঢ়ি আহিব। আৰু আমি এইটো আশা কৰিম, জুবিনক আমি শেষ বিদায় জনাব লাগিব। সকলোৱে জুবিনক এবাৰ ওচৰৰ পৰা চাবলৈ সকলোৱে আশা কৰিব।